হালগাঁৱৰ হাহাকাৰ পৰিস্থিতি উমৰাংছৰ কয়লা খনিত আবদ্ধ 3জনকৈ লোক উমৰাংছৰ কয়লা খনিত আবদ্ধ বগৰীবাৰীৰ 2জনকৈ লোক বগৰীবাৰীৰ আবদ্ধ মুস্তাফা শেখ হুছেইন আলী জাকিৰ হুছেইন ইফালে দলগাঁৱৰ শিয়ালমাৰী খুটিগাঁৱৰ জাকিৰ হুছেইন দৰঙৰ দলগাঁৱৰ মুঠ 3গৰাকী শ্ৰমিক আবদ্ধ আছে উমৰাংছৰ কয়লা খনিত প্ৰশাসনে সম্প্ৰতি তেওঁলোকৰ কোনো অৱস্থাৰ খবৰ দিয়া নাই যদিও পৰিয়ালৰ লোকে ইতিমধ্যে মৃত্যুৰ খবৰ লাভ কৰিছে কয়লা খনিত আবদ্ধ জাকিৰ হুছেইনৰ বয়স 35 বছৰ দেউতাকৰ একমাত্ৰ সন্তান জাকিৰ হুছেইনৰ পৰিয়ালত আছে দুগৰাকী 9 আৰু 14 বছৰ বয়সৰ মেধাৱী কন্যা সন্তান পত্নী আৰু বৃদ্ধ মা আবদ্ধ শ্ৰমিক জাকিৰ হুছেইনৰ পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলজুৰি শোকাকুল পৰিৱেশ শ্ৰমিকসকলক ক্ষিপ্ৰতাৰে উদ্ধাৰ কৰিবলৈ অসম চৰকাৰক দাবী স্থানীয় ৰাইজৰ ক্ষতিপূৰণৰ দাবী জনাইছে পৰিয়াল তথা ৰাইজে 4 নং খেলমাৰী গাঁৱৰ জাকিৰ হুছেইন এগৰাকী শ্ৰমিক তেখেতে যোৱা মঙলবাৰে উমৰাংছু আসাম কোৱাৰী হেৰিত গৈছিল কয়লা খনিত গৈছিল যাই পেলাই তেখেতে কাম কৰাৰ অৱস্থাতে কয়লা খনিত আবদ্ধ হৈ পৰে বুলি আমি শুনিব পাৰিছোঁ পৰিৱেশ খুবেই শোকাকুল পৰিৱেশ এটা সৃষ্টি হৈছে ঘৰৰ অৱস্থা খুবেই বেয়া তেওঁৰ এগৰাকী স্ত্ৰীৰ লগতে দুটিকৈ কন্যা সন্তান আছে 14 বছৰ বয়স 8-9 বছৰ বয়সৰ দুগৰাকী কন্যা সন্তান এতিয়া এই মানুহজন শ্ৰমিকজন এই কয়লা খনিত আবদ্ধ হৈ পৰিছে গতিকে মই অসম চৰকাৰক বা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যাতে শ্ৰমিকসকলক উদ্ধাৰ কৰাৰ কাৰণে তেখেতে পদক্ষেপ গ্ৰহণ কৰে আৰু এই শ্ৰমিকসকলক যাতে নিজৰ ঘৰলৈ পঠিয়াই দিয়াৰ মানে প্ৰেৰণ কৰা নশ্বদেৱ প্ৰেৰণ কৰাৰ যাতে ব্যৱস্থা গ্ৰহণ কৰে আৰু পৰৱৰ্তী অৱস্থাত যাতে এই যেহেতু পৰিৱেশ আপোনালোকে দেখা পাই আছে খুবেই মানে জৰাজীৰ্ণ অৱস্থা এওঁলোকৰ গতিকে সেই দিশত সংস্থাপনৰ কাৰণে যাতে বিহিত ব্যৱস্থা গ্ৰহণ কৰে তাকে মই দাবী জনাইছোঁ মানে তেখেতে 4 নম্বৰ শিয়ালমাৰীৰ বাসিন্দা হয় জাকিৰ হুছেইন দেউতাকৰ নাম মধু শেখ তেখেতে যোৱা সপ্তাহত ঘৰৰ পৰা মেঘালয় সীমাৱৰ্তী অসমৰে কয়লা খনিত কাম কৰিবলৈ গৈছিল কাম কৰিবলৈ যোৱাৰ পিছত আমি যোৱাকালি শুনা পালোঁ মানে ৰাতিপুৱা 9টামান বজাত খবৰ পালোঁ যে তেখেতৰ জোলত পানী সোমাই আবদ্ধ হৈছে ওলাব পৰা নাই তেতিয়া আমি গম পোৱা নাছিলোঁ যে তেখেতে ওলাব পৰা নাই বুলি বহুত মানুহ ফচি আছে বুলি কৈছে যেতিয়া আমি ৰাতি নিউজ লাইভৰ এটা হেৰি দিছে লিষ্ট বনাই পঠাইছে লিষ্টত তেখেতৰ নাম আছে জাকিৰ হুছেইন মধু শেখ 4 নম্বৰ শিয়ালমাৰী কথা হ'ল আমি মৰ্মান্তিত এনেকুৱা পৰিস্থিতি ঘৰৰ পৰিৱেশ বহুত বেয়া সিহঁতৰ আৰ্থিক জৰুলা বৃদ্ধ মাতৃ আছে 2টা কন্যা সন্তান আছে ঘৈণীয়েক আছে এতিয়া আমি ক'বলৈ ভাষা পোৱা নাই সিহঁতৰ কান্দোনৰ ফলত আমিও মৰ্মাহত হৈ গৈছোঁ কথা হ'ল সিহঁতক আমি অসম চৰকাৰক এটা আহ্বান জনাইছোঁ সিহঁতৰ নশ্বৰ দেশটো ওলাই আনিব লাগে আমি কবস্ত কৰিবৰ কাৰণে 2টা কন্যা সন্তান কান্দি একদম ভাগৰি পৰি আছে তেওঁলোকৰ কাৰণে আমি স্থানীয় ৰাইজ হিচাপে আমিও বহুত দুখ পাইছোঁ ইমান এটা দুখীয়া পৰিয়ালৰ কামৰ সূত্ৰে গৈছে এনেকৈ আবদ্ধ হৈ আছে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেওঁলোকক ওলাই আনিবৰ কাৰণে যথাযথ ব্যৱস্থা কৰিব লাগে আৰু পৰিয়ালটোক এটা কিবা আৰ্থিক সাহায্য দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ একদম দুখীয়া পৰিয়াল আপোনালোকে দেখা পাইছে ঘৰ বাৰী অৱস্থা নাই 2টা কন্যা সন্তান পঢ়াত বহুত ভাল বহুত চোকা ছোৱালী 2টা পঢ়াত একদম চোকা এটা ক্লাছ 7ত পঢ়ি আছে আৰু এটা ক্লাছ 4ত পঢ়ি আছে